নমস্কাৰ, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়া আজি প্ৰথমটো প্ৰশ্ন ল'ব বিচাৰিছোঁ, হাল যাৰ মাটি তাৰ বাক্য শাৰী কোনে দিছিল? হাল যাৰ মাটি তাৰ বাক্য শাৰী কোনে দিছিল যদি আমি ইয়াৰ চাওঁ, ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি। ইয়াৰ কাৰেক্ট এনচাৰ মানে মই যদি আপোনালোকক চাওঁ, ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব, বিষ্ণুপ্ৰসাদ ৰাভা। ঠিক আছে, বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছিল? হাল যাৰ মাটি তাৰ কথাষাৰ উত্তৰ বাক্য শাৰী কৈছিলে। ঠিক আছে, আমি যদি চাওঁ এই বিষ্ণুপ্ৰসাদ ৰাভাক এজন মানুহে কলাগুৰু বুলি মানে উপাধি এটা দিছিল, কলাগুৰু। ঠিক আছে, এই কলাগুৰু যোনটো উপাধি দিছিল, সেই কলাগুৰু উপাধিটো কোনে দিছিল যদি আপোনালোকক কুৱেশ্যন সোধে, তেতিয়ালৈকে আপোনালোকে কুৱেশ্যনটোৰ এনচাৰ কি হ'ব? সৰ্বপল্লী ৰাধাকৃষ্ণই কি দিছিলে? তেওঁক এই উপাধিটো দিছিল। ঠিক আছে, কি দিছিল? বিষ্ণুপ্ৰসাদ ৰাভাক কি দিছিল? কলাগুৰু বুলি দিছিল। আৰু যদি এনেকৈও কিছুমান আপোনালোকে জানি থোৱাটো ভাল, নুসুধে তথাপিও আপোনালোকক মই কৈ থৈছোঁ, এই বানাচৰিত এখন সভা হৈছিলে, সেই সভাখনত মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ বাবে মানে তেওঁ নৃত্য কৰিছিলে, এটা নৃত্য কৰিছিলে। এই নৃত্য কৰোঁতে এই উপাধিটো তেওঁ দিয়া হৈছিলে কলাগুৰু বুলি, সৰ্বপল্লী ৰাধাকৃষ্ণই দিছিলে। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্ন চাওঁ, নেক্সট কুৱেশ্যনত আছে, প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি কোন আছিল? প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি কোন আছিল কৈছে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, নলনীবালা দেৱী। নলনীবালা দেৱী হৈছে কি? নলিনীবালা দেৱী প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি হয়। ঠিক আছে, প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি হয়। আৰু তেওঁৰ বিষয়ে যদি আমি চাওঁ, নলিনীবালা দেৱীৰ বিষয়ে যদি আমি চাওঁ, তেওঁ পদ্মশ্ৰী বঁটা পাইছিলে কিমান চনত? 1957ত তেওঁ কি পাইছিলে? পদ্মশ্ৰী বঁটা পাইছিলে। ঠিক আছে, এইটো আপোনালোকে চাই যাব আৰু আপোনালোকক সুধিব পাৰে, পদ্মশ্ৰী বঁটা পাইছিলে কিমান চনত? 1957ত পদ্মশ্ৰী বঁটা পাইছিলে নলিনীবালা দেৱীয়ে। ঠিক আছে, আৰু তেওঁ সাহিত্য অকাডেমী বঁটাও পাইছিলে। সাহিত্য অকাডেমী বঁটা পাইছিলে কিমান চনত? 1968ত কি পাইছিলে? সাহিত্য অকাডেমী বঁটা পাইছিলে। আৰু এনেকৈ আহিব পাৰে আপোনালোকক, কি কিতাপৰ কাৰণে পাইছিলে তেনেকৈ আহিব পাৰে। তো আপোনালোকে এইটো কথা মনত ৰাখিব, তেওঁ অলকানন্দা, যোনখন তেওঁ অলকানন্দা কিতাপখন আছে, সেই অলকানন্দা আপোনালোকে ভালদৰে লিখি ল'ব। তো অলকানন্দা কিতাপখনৰ কাৰণে তেওঁ কি পাইছিলে? সাহিত্য অকাডেমী বঁটা পাইছিলে। কিমান চনত? 1968ত তেওঁ এই কিতাপখনৰ কাৰণে সাহিত্য অকাডেমী বঁটা পাইছিলে। আৰু 1957ত তেওঁ কি পাইছিলে? পদ্মশ্ৰী পাইছিলে। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্ন চাওঁ, নেক্সট কুৱেশ্যন, ৰূপসী বিমানবন্দৰ কোন জিলাত অৱস্থিত? ৰূপসী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত? তো আপোনালোকে ইয়াৰ কাৰেক্ট এনচাৰ আপোনালোকৰ কাৰণে হ'ব অপশ্যন নম্বৰ চি, কোকৰাঝাৰ। BTADত আছে, কোকৰাঝাৰত আছে, কি আছে? ৰূপসী বিমানবন্দৰটো আছে। ঠিক আছে, ইয়াৰ যদি আপোনালোকে চাই, ধুবুৰী আৰু কোকৰাঝাৰত ছাৰ্ভিচ কৰা হয়, তো আপোনালোকে চাই যাব, ইয়াত কমচে কম 20 কৰোৰ টকা ইয়াত লগোৱা হৈছিলে। তেতিয়া হাংগ্ৰামা মহিলাৰী আছিলে, সেই হাংগ্ৰামা মহিলাৰী দিনত এই ৰূপসী বিমানবন্দৰটো কৰা হৈছিলে, 20 কৰোৰ টকা খৰচ হৈছিলে। ঠিক আছে, ইয়াৰে নেক্সট কুৱেশ্যন আমি যদি চাওঁ, ইয়াত 1920 নহয়, ইয়াৰে মই আপোনালোকক কৈছোঁ, 2019 চনত অক্টোবৰ মাহত ইয়াক কমপ্লিট কৰা হৈছিলে। ঠিক আছে, এইটো মনত ৰাখি যাব। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন চাওঁ, নেক্সট কুৱেশ্যন, গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াত যদি চাওঁ আমি, গিবন বন্যপ্ৰাণী আছে, অপশ্যন নম্বৰ ইয়াৰ কাৰেক্ট এনচাৰ চি হ'ব, যোৰহাট। যোৰহাটত কি আছে? গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। ঠিক আছে, আৰু গিবন বন্যপ্ৰাণীখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? আমি যদি চাওঁ, 1997ত কি কৰা হৈছিলে? এই গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন ঘোষণা কৰা হৈছিলে। ঠিক আছে, আৰু যদি আমি চাওঁ, বেছিকৈ একচুৱেলি পাটকাই হিলছৰ লগভগ ওচৰতে এই গিবন বন্যপ্ৰাণীখন অভয়াৰণ্যখন অৱস্থিত। ঠিক আছে, ইয়াৰে পৰৱৰ্তী প্ৰশ্ন চাওঁ, নেক্সট কুৱেশ্যন, গুমৰাগ ইজ ফেমাছ ডান্স অফ হুইচ কমিউনিটি? গুমৰাগ কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য? আমি জানো এই গুমৰাগ নৃত্যটো মিচিংসকলে পালন কৰে। ঠিক আছে, অপশ্যন এয়াৰ ডি কাৰেক্ট এনচাৰ,
গুমৰাগ নৃত্যটো তেতিয়া তেওঁলোকে কেতিয়া পালন কৰে যেতিয়া তেওঁলোকৰ আলি আই লৃগাং আহে ঠিক আছে আলি আই লৃগাঙত কি কৰে তেওঁলোকে গুমৰাগ নৃত্য কৰে আৰু আলি আই লৃগাং তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ প্ৰত্যেকটো বুধবাৰে নহয় ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো বুধবাৰে ঠিক আছে প্ৰথমটো বুধবাৰে কি কয় তেওঁলোকে আলি আই লৃগাং পালন কৰে ঠিক আছে আপোনালোকে চাই যাব মানে কি হ'ল মনত ৰাখি যোৱাটো ভাল কথা বুধবাৰে প্ৰথমটো বুধবাৰে ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো বুধবাৰে কি কোৱা হয় তেওঁলোকে আলি আই লৃগাং পালন কৰে আৰু সেই আলি আই লৃগাঙতে এই তেওঁলোকে গুমৰাগ নৃত্যটো পালন কৰে ঠিক আছে বা গুমৰাগ নৃত্যটো তেওঁলোকে কৰে আৰু এটা কথা জানিবলগীয়া আপোনালোকক আগতে এক্সামত আহি গৈছে যোনটো আলি আই লৃগাং আই মানে সেই আই শব্দটো অৰ্থ কি আপোনালোকে তলত কমেণ্ট কৰক ঠিক আছে আই শব্দটো অৰ্থ কি হয় আপোনালোকে তলত কমেণ্ট কৰিব ইয়াৰে পৰৱৰ্তী প্ৰশ্ন যাওঁ নেক্সট কুৱেশ্যন নেফা কিমান চনত গঠন হৈছিল নেফা হৈছে মই আপোনালোকক কওঁ মই ইয়াৰ বিষয়ে কৈ দিওঁ নেফা বিষয়ে অলপমান এই নেফাৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট ঠিক আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি আপোনালোকক যদি ফুল ফৰ্ম সোধে আপোনালোকে চাই যাব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি ঠিক আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি আপোনালোকে চাই যাব আৰু নেফা গঠন হৈছিলে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি গঠন হৈছিলে 1987ত ঠিক আছে 1987ত 21 ফেব্ৰুৱাৰী তাৰিখে এইটো মনত ৰাখি যাব এনেকৈ আহিব পাৰে 21 ফেব্ৰুৱাৰী তাৰিখে কি কৰা হৈছিলে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি গঠন কৰা হৈছিলে 1987ত ঠিক আছে এইটো চাই যাব তেতিয়া এখন ইউনিয়ন টেৰিটৰী হিচাপে আছিলে মানে অৰুণাচল প্ৰদেশ তেতিয়ালৈকে হোৱা নাছিলে তো অৰুণাচল প্ৰদেশৰ পুৰণি নাম কি বুলি যদি আপোনালোক তেনেকৈ আহে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি সেনেকৈও আপোনালোকে কুৱেশ্যনটো অপশ্যনটো চাই মেলি আপুনি এনচাৰ কৰিব পাৰিব ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন চাওঁ নেক্সট কুৱেশ্যন কেতিয়া ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল এতিয়া আমি চাওঁ আৰ্যভট্ট আমি জানো সকলো আমাৰ ফাৰ্ষ্ট ছেটেলাইট আছিল বা ফাৰ্ষ্ট আমাৰ মহাকাশযান আছিলে এই মহাকাশযানখন আমাৰ কেতিয়া মহাকাশলৈ পঠিওৱা হৈছিলে 1957 অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ 1975ত কি কৰা হৈছিলে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিলে আপোনালোকক সুধিব 1975ৰ কিমান মাহৰ কোনটো মাহৰ কোনটো তাৰিখে তেনেকৈ আহিব পাৰে আপোনালোকে চাই যাব 19 এপ্ৰিল ঠিক আছে 19 এপ্ৰিলত কি কৰা হৈছিলে 19 এপ্ৰিলত 1975ৰ 19 এপ্ৰিলত মহাকাশলৈ এই আৰ্যভট্টখন প্ৰেৰণ কৰা হৈছিলে ঠিক আছে আপোনালোকক অপশ্যনত কনফিউজ কৰিবৰ কাৰণে 20 এপ্ৰিল দি দিব নহ'লে 18 এপ্ৰিল দি দিব ওচৰে পাজত দি দিব চ' আপোনালোকে কনফিউজ নহ'ব ডাইৰেক্ট একজেক্ট ডেটটো চাই যাব 19 এপ্ৰিল ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন চাওঁ ৰীতা চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা পাইছিল এতিয়া আপোনালোকে ক'ব লাগে যে ৰীতা চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা পাইছিলে এইটোতো একেবাৰে ইজি কুৱেশ্যন আপোনালোকে জানিব লাগে বহুত ফেমাছ এখন বুক সেই বুকখনৰ নাম হৈছে অপশ্যন নম্বৰ ডি ইয়াৰ কাৰেক্ট এনচাৰ দেওলাংখুই এই দেওলাংখুইখনৰ কাৰণে তেওঁ সাহিত্য অকাডেমী বঁটা পাইছিলে কোনটো চনত পাইছিলে সেইটো আপোনালোকে মনত ৰাখি যাব 2008 চনৰ তেওঁ সাহিত্য অকাডেমী বঁটা পাইছিলে এই কিতাপখনৰ কাৰণে দেওলাংখুইখনৰ কাৰণে ঠিক আছে আৰু এই দেওলাংখুইখন প্ৰথম প্ৰকাশ পাইছিলে 2005 চনত সেইটো মনত চাই যোৱাটো ভাল হ'ব আপোনালোকে 2005 চনত প্ৰথম প্ৰকাশ পাইছিলে তাৰপিছত এনেকৈ প্ৰকাশ পাই লাষ্টত 2008 চনত তেওঁক এই কিতাপখনৰ কাৰণে সাহিত্য অকাডেমী বঁটা তেওঁক প্ৰদান কৰা হ'ল আৰু তেওঁ যে সাহিত্য অকাডেমী বঁটা বা দেওলাংখুইখন লিখিছিল দেওলাংখুইখন লিখাৰ এটা মানে এজন ৰজাক লৈ পিনে বা ৰজাক উপস্থাপন কৰি পিনে সেই কিতাপখন মানে লিখা হৈছিলে আৰু তেওঁৰ ৰজাজন আছিল গোভা ৰজা ঠিক আছে গোভা ৰজাক উল্লেখ কৰিয়েই মানে গোটেই কাহিনীটো লিখা আছে আৰু তেনেকৈ লিখি পিনে কি হ'ল এই গোভা ৰজা যে আছে গোভা ৰজা তিৱাসকলৰ এজন প্ৰসিদ্ধ ৰজা বুলি জনা যায় তো আপোনালোকক এনেকৈ সুধিব পাৰে গোভা ৰজা কোনটো গোষ্ঠীয় বা কোনটো জনজাতীয় ৰজা তেওঁক আপোনালোকক তেনেকৈ সুধিব পাৰে তেতিয়া আপোনালোকে মনত ৰাখি যাব তিৱাসকলৰ গোভা ৰজাজন তিৱাসকলৰ এজন প্ৰসিদ্ধ ৰজা আছিলে ঠিক আছে ইয়াৰ পৰা থেংক ইউ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটি আহি থকা ভৱিষ্যত আপোনালোকে নতুন ভিডিঅ' পাই থাকিব থেংক ইউ